লৰা ৰাতি শুৱাই লৈ টোপনি খতি কৰি কৰি কাপোৰ এযোৰ বনালো কিনো জানো চক গৈছিলে কাপোৰ এযোৰ বনাও বুলি মানে সব বিলাকে আজিকালি কাপোৰ বনাই থাকে না তো মোৰো মন গল তো হেয়া বেলি ফুলৰ দৰে মানে চকৰকৈ কি বনালো নাজানো আৰু মই নেক্সট ব্লগ এটাত কাপোৰযোৰ পিন্ধি পেলাই ভালকৈ আপোনালোকক দেখুৱাম তো এতিয়া থুৰতে অকনমান দেখুৱাইছো আৰু সকলোকে অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো চাই যাব দে ভিডিঅটো একদম নগাঁলৈকে সব দেখুৱাম পৰীয়া ভাতকেইটা খাই ভাবিছো যেনে তেনে শু কিন্তু শুৱাৰ শান্তি নাই আমাৰ মানক চবতে কি কৰি আছে এয়া বেয়া হৈ গ'ল নহয় নাই এনেকৈ থৈ লয় আকৌ বাহ 3:15 লৰাই শুবলৈ আইতাকো শুবলৈ সেয়া অপেক্ষা কৰি আছে ইফালে লৰা গাত একদম পুৰা জোচ আহিছে নাচাৰ এফালে মেকুৰীতে পাতিলি কামৰীয়া নাচি আছে আমাৰ এফালে এইটো চাওক আকৌ মূৰটো ঘূৰাইছে নেকি নাচি নাচি গম পাইছে নাই মই নাচি আছে কি দেখিলা বহিছে মূৰটো ঘূৰাইছে নাচি নাচি এইটো মোবাইলত লতাই দিছে আহা শু আহা মাৰ লগত শুবাম কি নিদিয়া তপক কওঁগে আমি ব'লা যাবানে মাৰ লগত শুবানে অঁ ঢিংকা চিকা নাচিব এতিয়া ৰাম ৰাম অঁ সেয়া বেয়াই হৈ গ'ল এতিয়া বাপু ফোন অফ কৰি দিয়া বেয়া হৈ গ'ল হা নাচাই বাপু ফোন নাচাই অঁ লোৱা অঁ থেংক ইউ মা ওলাই দিব অঁ মান নাচিব মায়ে উলিয়াই দিব দিম ৰবা জিমলৈ আহিছোঁ আজি এওঁ কথা পাতি আছে এইফালে আৰু আমাৰ মাদাৰ ইণ্ডিয়াক চাওক পুৰা একদম ড্ৰেছ আপত জিম মানে ট্ৰেডমিল কৰি আছে বা আকৌ এবাৰ প্ৰস্তুতি দিয়ক বাপা হিৰোইন শাহু পুৰা এইটো গেট আপত আহিছে দেই ট্ৰেক পেণ্ট পিন্ধি আৰু মই বোৱাৰী একদম পুৰা কুৰ্তি চুৰ্তি পিন্ধি মান দেখুৱাম অকণমান পৰিৱেশটো আমাৰ জিমটো বৰুৱা চেৰালি ফিট ফেক্টৰ এইজন মোৰ মানুহজন তেওঁৰ পোষ্টাৰ লাগি আছে তো ইয়াৰ ক্লায়েণ্ট মান হাঁহি দিয়া আৰু মুখৰ ভাজটো কেনেকৈ তুমি চকুকেইটাৰ সৈতে দেখুওৱা আকৌ ভালকৈ আকৌ এবাৰ দেখুওৱা চকুকেইটা ভালকৈ তললৈ গৈ অতি সোনকালে চাগে ময়ো জিমলৈ আহিম মানে চবেই কৰি থকা দেখিলে কৰিবলৈ মন যায় আৰু সাধাৰণতে যদি আমি এক্সাৰচাইজ কৰোঁ তেতিয়া আমাৰ নিজৰ বডিটোৱে ঠিকে থাকে তো ময়ো ভাবিছোঁ যে জিমলৈ আহিম অকণমান বিশেষকৈ মোৰ প্ৰেগনেঞ্চিৰ পিছত পেটটো কমা নাই তো সেয়া কিন্তু জিমলৈ আহিম বুলি ভাবিলে কি হ'ব এতিয়া মাও আহে আকৌ এয়া দেখিছে নহয় আপোনালোকে ল'ৰা সেয়াহে মানে তাক আহি পেলাই তাকটো লৈ আহিলে মই তাৰ পিছে দৌৰি থকা হ'ব কিন্তু তথাপি ভাবিছোঁ যে দিনটোত 1 ঘণ্টা হ'লেও টাইম মিলাই মই হেৰি কৰিম আৰু আইতাকে সেয়া কৰি থকা দেখি সিও দেখিছে ভৰিটোত মানে এইটো চাইক্লিঙৰ এনেকৈ কৰিছে তো মই জিম অহা মানে মোৰ সেয়া ভিডিঅ' বনোৱাহে হয় ল'ৰা দেই আৰু মুখৰ ভাজটো আৰু চকুত দি মাক চুমু এটা এয়া হৈছে আমাৰ মালাৰ ছোৱালী মানে মোৰ ননদৰ ছোৱালী আৰু গৰমৰ বন্ধ বুলি মই যেনেকৈ নগাঁৱলৈ যাম তেনেকৈ তাইও আহিছে ল'ৰা ছোৱালীৰ জোৱাইৰ সৈতে আমাৰ ঘৰত থাকিবলৈ কিন্তু ভিডিঅ' বা ভ্লগ আকাৰে এইটো কাৰণেই দিয়া হোৱা নাই মানে বনাবলৈতো গম পাইছে সময় নাইকিয়া হৈ গ'ল আৰু সিহঁত থকাৰ মাজত মই আকৌ পিৰিয়ডছ হ'ল তো পিৰিয়ডছৰ কাৰণে মই মোৰ যি মাহেকীয়া অসুবিধাৰ যিখন ব্যক্তিগত বিচনা তাৰ পৰা সিহঁতক খালি ভিডিঅ' কৰিছোঁ দুইটাই জঁপিয়াই আছে দেখিছে গলত কোৱা মালাহত থাকোঁতে মোৰ সৌভাগ্য হ'ল নগাঁৱলৈ অহা ল'ৰাক কোচত লৈ
আৰু তাৰ সেয়া সি চলাই থকা ঘৰত চলাই থকা বাইকখনো লৈ লৈছোঁ যাতে নগাঁৱত গৈ সি মানে দিগদাৰ নকৰে আৰু সেউজীয়া সেয়া কাজিৰঙা বননিৰ মাজেৰে আকাশখন দেখিছে অকণ গোমোঠা মাৰিছে বৰষুণ দিব তো শহু পাপা আৰু এওঁ মোক থৈ নগাঁৱত গ'লহি তেওঁলোক একেদিনাই ৰিটাৰ্ণ কৰিলে নমস্কাৰ বহুত দিনৰ পিছত অন্য এটি ভ্লগলৈ পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সেয়া চিঞৰ শুনিছে আমাৰ দুজনী পৰি আছে যে সেই পৰি দুজনীয়ে চিঞৰিছে তো মই গা চা কেতিয়াবাই ধুলোঁ কিন্তু ভালকৈ মানে মুখখন অঁতাবলৈ টাইম হোৱা নাই তাৰপিছত ঘৰটো অকণমান বেলেগ বেলেগ দেখিছে বা থাম্বনেইল দেখিছে তো আহি পালোহি গৰমৰ বন্ধ বুলি প্ৰায় আধা মাহত আৰু আধা মাহ যোৱাৰ সমসাময়িকত আহি পালোহি নগাঁও মাৰ ঘৰ আজিকালি মানে মোৰ এনেকুৱা হৈ গৈছে নহয় ব্যস্ততা ইমানেই বেছি তো মই মানে ইউটিউব চেনেল এটা চলাম সেই বস্তুটোৰ প্ৰতি মোৰ একদম মানে এলাহ হৈ গৈছে কোনোবা দিনা যদি আপোনালোকে কোনোবা কাৰণত যদি প্ৰিয়াংকে এমাহমান ভিডিঅ' নেদেখে হয়তো নিজে ভাবি ল'ব যে প্ৰিয়াংকে চাগে ইউটিউব চেনেলটো ব্লগ হিচাপত দিবলৈ চাগে নোহোৱাই হৈছে এনেকুৱা তো আহি পালোহি মাৰ ঘৰ আহিম 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 এনেকৈ ভাবি আছিলোঁ কিন্তু মানে কি হয় জানেনে গৰমৰ বন্ধটো পালেও আগতেতো 2 বছৰ নাপালোঁৱেই তেনেকৈ অনলাইন ক্লাছ হ'ল বা অনলাইন নহয় সেই ক্লাছ 9-10ৰ ক্লাছ হোৱাৰ কাৰণে ৰৈ যাব লগা হৈছিলে কিন্তু এইবাৰ অকণমান বেলেগ হ'ল ক্লাছ মানে নহয় নোহোৱাৰ সেই সুবিধাটো লয় কিন্তু আধা মাহ গ'ল আৰু ইফালে ননদতো আহিলে তাৰপিছত সিহঁত আহিব বুলি মই ৰ'লোঁ সেইকাৰণে অহা নাই আৰু এয়া মানক এতিয়া অকণমান বহুত বেছি উৎপাত কৰি আছে কাৰণে মাৰ ফোনটোকে এই 5 মিনিটমান হৈছে চাবলৈ মই অফে কৰিম এতিয়া তো আহি পালোহি তাৰপিছত চাওক এয়া টালি টোপোলা কাম কৰি থকাৰ মাজতে মই ভাবিছোঁ যে যি আছে আৰু ভিডিঅ' নকৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ' ষ্টাৰ্ট কৰে এফালে আহকচোন আৰম্ভণিতে দেখুৱাওঁ চাওক মোৰ ইয়াৰ আগৰ ভিডিঅ'ত যেতিয়া যোনবাৰ ঘৰৰ এগৰাকী আহিছিলে সেইগৰাকী থাকিব নাথাকে বুলি কৈছিলোঁ তো এতিয়া আহিছে আমাৰ এগৰাকী নতুন বাইদেউ এইগৰাকী বাইদেউ হৈছে অজনৰ নামটো অজবালা মণ্ডল বাইদেউ ভিডিঅ' তাৰপিছত এয়া হৈছে আমাৰ ডাঙৰজনী ভনীমা আমাৰ ই কয় ভনীমা আৰু সৰুজনীক ই কয় ভতিমা ৰ'ব দেই আমাৰ মানেহি আছে কৰক তাই হাগু নেদেখাওঁ নহয় কৈ আছে গুণাইছে হৈছে আমাৰ ঘৰৰ আন দুগৰাকী সদস্য এয়া হৈছে পিক্সি বহুত দিনৰ মূৰত যি কান্দিছে তাই মই অহাৰ লগে লগে আৰু বাবিয়ে সেয়া চাওক একদম হেৰি কৰি পেলাই কৈছে মা ইহঁতক পেডিগ্ৰী দিছিলে পিক্সি খোৱা পিক্সি খোৱা তাই মানে মনটো দুখ মই তাইক আনিছিলোঁ কিন্তু এতিয়া মই ল'ৰাৰ কাৰণে তেনেকৈ মৰম চৰম কৰিব নোৱাৰোঁ আৰু কি কৰিব উপায় নাই ইহঁতে মানে অকণমান মৰম কৰিলে একদম গাত উঠি কৰি যায় সেইকাৰণে মই অকণমান দূৰতে থাকোঁ নোম চুম সৰে বুলি আৰু দেউতাক দেখুৱা দেউতা ক'ত গ'লা দেউতা ক'ত দেউতাৰ কথা সুধি থাকে তাৰ আগতে মাক দেখুৱাওঁ মায়ে সেয়া দাইল বহাবলৈ লৈছে মা সেয়া অৱস্থা নাই মায়ে এনেও অৱস্থা নাইকিয়াই হৈ থাকে নাৰ্ভাছ হৈ যায় তাৰপিছত এয়া মোৰ মানে থাইৰয়ড বাঢ়িছে তো থাইৰয়ড বঢ়াৰ কাৰণে মায়ে সেয়া মছলা আনিছে আচলতে বাঢ়িছে বুলিও নহয় ঘৰৰ লেচেৰা মা বাঢ়িছে বুলিও নহয় মানে মোৰ থাইৰয়ডটো এনেকুৱা প্ৰেগনেঞ্চি টাইমত অলপমান বাঢ়িছিলে প্ৰায় 6-7 মান হৈছিলে 7 তো এইটো বয়সতে থাইৰয়ডটো তেনেকৈ বাঢ়িব নালাগে কিন্তু কিছুমান বস্তু জেনেটিক থাকে ন যেনে ধৰক দেউতাৰ আছে কাৰণে মোৰ বাঢ়িছিলে আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'ত দেউতাৰ যেতিয়া গা বেয়া হৈছিলে গম পাইছে দেউতাৰ যেতিয়া গা বেয়া হৈছিলে আপোনালোকে গম পাইছিলে তেতিয়া যে দেউতাৰ থাইৰয়ডটো য'ত নেকি থাকিব লাগে 1ৰ পৰা 5ৰ ভিতৰত দেউতাৰ হৈ গৈছিলে 59 পইণ্ট চামথিং 59 পইণ্ট চামথিং হৈছিলে তো এতিয়া দেউতাৰ কমি মাছখিনিতে চেকআপ কৰোঁতে দেউতাৰ হৈছিলে 21 তো এতিয়া কমি দেউতা পূৰা সুস্থ দেউতাৰ হৈ গ'ল 1 মোৰ ল'ৰাটোৱে চাওক মই কেৰিত কাপোৰ জাপি আছোঁ সি গোটেই কেৰিবোৰ উলিয়াই পেলালে আইফোনটো কি কৰিলা অফ কৰি দিলে কাপোৰ নেপেলাবা তাৰপিছত এতিয়া মোৰ থাইৰয়ডটো অলপ দিন আগত টেষ্ট কৰোঁতে মোৰ 6 হৈছিলে তো যিহেতু ইমান বাঢ়িব নালাগে তো মায়ে সেইকাৰণে বোলে পচলা খুৱাম দে তো পচলা খালে থাইৰয়ডটো কমে এইফালে আহাচোন তোমাক চব মানুহে চাওঁ কৈ আছিলে
এফালে আহা দেখিছা মোৰ অৱস্থা এয়া কি ভিডিঅ' বনাব এয়াহে এয়া এফালে আহা তোমাক চব মানুহে চাওঁ চাওঁ কৈ আছিলে অঁ এতিয়া তোমাৰ অৱস্থা কেনেকুৱা কেনেকুৱা অঁ এতিয়া ভাল নে বেয়া কি মা বুতাই এতিয়া ভাল হৈছে আৰু পুৰা টিপটপ নে টিপটপ মানে মাজে মাজে অকণমান হেৰি হয় এই তথাপি এতিয়া মানুহটো ভাল হ'ল আৰু তেতিয়া পুৰা শকত হৈছিল আৰু আমাৰ এফালে ল'ৰা উঠি গৈছে দেখিছে মই তাক অঁ বেটা কিয় দুষ্ট কৈছা মানে দুষ্ট কৈছা নেকি লাইট নচুৱে মই জীৱনৰ ওচৰলৈ যাওঁ লাইট নচুৱে অঁ মই জীৱনৰ ওচৰলৈ যাওঁ যোৱা পথাৰলৈ সেয়া মানে দেউতা সুস্থ গম পাইছে না অঁ বেটা লাইট নচুৱে সত্যবৰ্তা আহিব বৰ্ড নচুৱে এইটো মায়ে লগাই থৈছে নচুৱে শ্বৰ্ট কৰিব কি চাবা তুমি এতিয়া কি কাবা এই জিম নিনিও মই এতিয়া আইতাতা ঘৰত থাকোঁতে তোমাক কেনেকৈ জিম নিম মাতি দিয়াচোন ডাঙৰকৈ বাপা মাতি দিয়া বাপা বুটু চবকে মাতা বুটু মানে হৈছে তাৰ মা তাৰপিছত বাপু মানে হৈছে ককাক আৰু বাপা মানে হৈছে দেউতাকক মাতে তো এতিয়া জোৰত মাতি দিয়া তেতিয়াহে আহি পেলাই অঁ জোৰত মাতি দিয়া জিম যাওঁ কোৱা লৈ যাব জিম যাওঁ মাতা মাক আই লাভ ইউ বুলি কোৱা ভালকৈ কোৱা আই লাভ ইউ মা আই লাভ ইউ মা মই বেড বয় বুলি ক'ম গুড বয় বুলি ক'ম আই লাভ ইউ মা নমাই দিম কিন্তু আই লাভ ইউ মা বুলি কোৱা অঁ নামা অঁ তেন্তে কোৱা আই লাভ ইউ মা দেখিছে এতিয়া নকয় সেই দেখি বৰ ধুনীয়াকৈ কয় খবৰ অকণমান গেটৰ পৰাই দেখোঁ আমাৰ এইখিনি জেগাত পানী হৈ একদম মানে গেটৰ সন্মুখটো পূৰা অৱস্থা নাইকিয়া হৈছিলে তো এতিয়া গোটেই সেয়া চিমেণ্ট কি এইবিলাক দি মুঠতে এতিয়া বালি গুড়া নে কি দি পেলাই ৰাস্তাটো ভাল কৰিছে এতিয়া মানে পানী নহয় আৰু আগতে মানে গোটেই ইফালৰ মানুহে ওখ কৰিছিলে সিফালৰ ওখ কৰিছিলে তো ওখ কৰাৰ কাৰণে মানে মাছখিনিত পানী জমা হৈছিলে তো এতিয়া আমাৰ 3 ঘৰ মিলি পেলাই এইটো হৈছে আমাৰ খুৰা ঘৰ মানে দেউতাৰ খুৰাৰ ল'ৰা সেই খুৰাহঁত আৰু এয়া হৈছে মানে আমাৰ সন্মুখৰ আমাকে পঢ়াইছিলে মাকৰ ঘৰৰ ওচৰ আমাক কিন্তু LP স্কুলত পঢ়াইছিলে সেই বাইদেউগৰাকী ৰিভা বাইদেউ বুলি কওঁ তেওঁলোকৰ ঘৰ তেওঁলোক আৰু আমাৰ ঘৰ মিলি পেলাই এই 3 ঘৰৰ ওচৰ জেগাখিনি সন্মুখখন ঠিক কৰিছে ৰাস্তাটো এই দুজনী চাওক ভতিমা চাওঁ হাঁহি দিয়া অঁ ভনীমা ভতিমা সেইজনী ই হাঁহিতে থাক তাই দেখি দাদা মূৰত পৰিব ভনীমা মূৰত পৰিব আৰু এটা চাওক আপোনালোকৰ কাৰোবাৰ যদি ঘৰ বনাই আছোঁ এই চিষ্টেমটো কৰিব পাৰে মই দেখুৱাওঁ ষ্টেয়াৰ কেছ দেখিছেনে আৰু এই ষ্টেয়াৰ কেছৰ বহুত মানুহৰ এনেকৈ থাকে নহয় চব মানুহৰতো থাকে যেতিয়া চিৰিটো থাকে তো সেই চিৰিটো আমাৰ পূৰা এনেকৈ ব্লক কৰি যোন বাইফালে যাচোন চিৰিটো ব্লক কৰি এনেকৈ এখন দৰ্জা দি ইয়াতে জোলনাখন লগাই আৰু এইফালে এই দৰ্জাটো চা এইখন দি এনেকৈ দৰ্জাখন দি ইয়াত মানে আমাৰ চেণ্ডেল থোৱা চিষ্টেম কিন্তু এতিয়া অলপমান আছে এই বস্তুটো গম পালেনে এনেই মানুহৰ ৱেষ্ট হয়তো ইয়াতে লাইট এটা দি কিন্তু এই কথাটো আকৌ মায়ে এতিয়া পাহৰিব পাৰে এই আইডিয়াটো কিন্তু মই তেতিয়া সৰু আছিলোঁ যদি চেণ্ডেল ৰখাৰ আইডিয়াটো মোৰ আছিলে যে আমি এই ষ্টেয়াৰ কেছটো এনেকৈ কৰি পেলাই এইখিনি জেগাতে লগাব পাৰিম এই বস্তুটো মোৰ এতিয়া স্পষ্ট মনত আছে মায়ে পাহৰিলে আৰু এয়া হৈছে হোৱাইট মানি প্লেণ্ট যোন মানুহ আহে আমাৰ মানি প্লেণ্ট এই হোৱাইট কালাৰ বগা মানি প্লেণ্টটোতে চব বেটা হেলমেট নাটানে কৈছা নেকি তুমি লেট্ৰিন কৈছা নেকি এইটো তীৰ্থৰ এইটো কাৰ তীৰ্থ মানে আমাৰ তীৰ্থদা মানে বাৰ ভিন্দৌ ইও নাম কাঢ়ি কয় তীৰ্থ পাপজত পৰিবা আকৌ অঁ উঠিলে আকৌ পৰিবা তুমি সিদিনা পৰিছিলা যে ঘৰত পাপজত ধমকে ভৰি মচা অঁ তাক মানে মই যেতিয়া বাথৰুমত যায় বাথৰুমৰ পৰা আহিলে তাক এইখনত পাপজত ভৰি মচিবলৈ দিওঁ বা ৰাতি শোৱাৰ আগতো বা দিনত শোৱাৰ আগতো পাপজত ভৰি মচিবলৈ দিওঁ তো সি সেইকাৰণে কৈছে ভৰি মোচাই তীৰ্থ কোননো কোৱা জেঠু বুলি কোৱা
তীৰ্থ জেঠু কোৱা তীৰ্থ জেঠু কি ভাবিছে জেঠুটোতো সেইটোহে জেঠু জেঠু তীৰ্থ জেঠু কোৱা নকয় তীৰ্থ দা বুলি কোৱা তীৰ্থ দা কোৱা এদিন কৈছে উই পৰিব পৰি যাব না বাইদেউ আছে বাৰু আছি বাইদেউ আছি এয়া ৰঙা ৰঙা কাশ্মীৰী প্লাম এওঁ যোৰহাটত কিনিছিলে তাৰপিছত ভিতৰতো একদম পূৰা ৰঙা এটা ফালি দেখুৱাই দে মই ধুই পেলাই ফালোঁ তেতিয়া খাই দিব পাৰিম